হয়, আমি বদরকম আদিবাসী স্বপ্নটা ডিব্ৰুগড় জিলাৰ সমিতি একত্ৰিতকৰণ হৈ যিহেতু আমি আমাৰ দৃষ্টিগোচৰ হৈছিল আৰু পিংখুং ৰাজহ অন্তৰ্গত প্ৰায়খিনি আমাৰ যিখিনি আদিবাসীখিনি মাটিৰ কাৰণে তেওঁলোকে মিছন বসুন্ধৰা 2 এপ্লাই কৰা হৈছিল, কিন্তু সৰহসংখ্যক মানে তেওঁলোকৰ 90% মানে তেওঁলোকৰ ৰিজেকশ্যন হৈছে মানে বিনা কাৰণত। আমি দেখিলোঁ পাইছোঁ তেওঁলোকৰ মানে পজিশ্যন নথকা বুলি যিবোৰ আহুৱা মানে কাৰণ দেখাইছে বা তেওঁলোকৰ মানে বিবাদিত ভূমি বুলি তেওঁলোকৰ দেখিবলৈ পাইছোঁ। আৰু আমি প্ৰায় চেক কৰা হৈছে তেওঁলোকৰ তেনেধৰণৰ মানে আমি দেখিবলৈ পাইছোঁ। আৰু সেয়েহে তেওঁলোকক মানে মিছন বসুন্ধৰা 3 আহিবলগীয়া তেওঁলোকক মানে বিনা চৰ্তে বা বিনা আবেদন কৰাৰ চৰ্তে তেওঁলোকক মানে পুনৰাই তেওঁলোকক নিৰীক্ষণ কৰি আৰু পাতা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমি দেখিবলৈ পাইছোঁ কিছু সংখ্যক তেওঁলোকে পাইছে যদিও আমাৰ আদিবাসীখিনি তেওঁলোকৰ যিহেতু লেণ্ড পলিচিৰ 2019 চেপ্টাৰ 10 মতে স্পষ্ট উল্লেখ আছে যে এজন ব্যক্তিয়ে তেওঁলোকক কমেও মানে 8 বিঘা হ'ব লাগে মানে মিনিমাম, আৰু যদি 8 বিঘাতকৈ কম থাকে তেওঁলোকৰ লেণ্ডলেছ বা ভূমিহীন বুলি গণ্য কৰা হয়। আৰু সেই হিচাপে আমি দেখিবলৈ পাইছোঁ মানে সৰহসংখ্যকখিনি 1 কঠা 2 কঠা দিয়া হৈছে, আৰু সেয়েহে তেওঁলোকে যোগ্য এলিজিবল হৈ তেওঁলোকক মুঠতে মানে 8 বিঘাৰ মানে যি লেণ্ড পটা দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে আমি চৰকাৰক দাবী জনাইছোঁ যিহেতু আমি এপ্লাই কৰোঁতে আমি পাওঁ মেক্সিমাম মানুহখিনি পাওঁ যে তেওঁলোকৰ মানে কি হয় লেণ্ড বেংকনখিনি তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত নহয়, আৰু লেণ্ড বেংকত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে বহুতো আবেদনকাৰীয়ে তেওঁলোকৰ নামখিনি মানে অনলাইন আবেদন কৰিব নোৱাৰে। আৰু সেয়েহে চৰকাৰে আহিবলগীয়া মিছন বসুন্ধৰা 3 যাতে তেওঁলোকৰ যিখিনি মানে ৰিজেকশ্যন হৈছে বা আদিবাসীসকলৰ তেওঁলোকৰ যাতে সেইখিনি যাতে নহয় মিছন বসুন্ধৰা 3, সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু এইখন আমাৰ কাৰ্যসূচীৰ জৰিয়তে আমি এখন অসমৰ ৰাজহ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। কিমান আছিল তিনিখন ৰাজচক্ৰৰ অধীনত? প্ৰায় আমাৰ 600 মান আমাৰ এপ্লাই কৰা হৈছিলে, তাৰ ভিতৰত আমি প্ৰায় মানে 95% মানে ৰিজেক্ট হৈছে মানে আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু আমি প্ৰায় চেক কৰিছোঁ, আমি দেখিবলৈ পাইছোঁ। কি কাৰণে ৰিজেক্ট হৈছে কি আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ ধৰি লওক ইমান যুগ ধৰি বসবাস কৰি মানে তেওঁলোকৰ মানে খেতি বাতি কৰি খাই আছে, তেওঁ দেখিছিলোঁ তাত মানে পজিশ্যন নাই, পজিশ্যন নথকাৰ বাবে তেনেকৈ মানে মেক্সিমামৰ পজিশ্যনৰ মানে দেখাই আছে মানে।